আৰে কংগ্ৰেছৰ পিছত তেল মাৰি মাৰি কিমান দিন ঘূৰিবলগীয়া হৈছে। আপোনাৰ লগত মই 10 দিনমান ফোনত কথা পাতিছোঁ নে কওক আপুনি নিজে। কিয় বোলা কি ক'লে চাওকচোন অলপ, কাক ফোন কৰিছে কথাটো ভালকৈ শুনকচোন আৰু এবাৰ। আৰে কংগ্ৰেছৰ পিছত তেল মাৰি মাৰি কিমান দিন ঘূৰিবলগীয়া হৈছে। আপোনাৰ লগত মই 10 দিনমান ফোনত কথা পাতিছোঁ নে কওক আপুনি নিজে, যে কংগ্ৰেছে এইবোৰ কি কৰি আছে, কংগ্ৰেছে এইবোৰ কি কৰি আছে। আচ্ছা, তেনেহ'লে অখিল গগৈ ডাঙৰীয়া কংগ্ৰেছৰ মিত্ৰতাৰ বাবে সংবাদ জগতৰ ব্যক্তিক ফোন কৰিবলগীয়া হৈছিল 9-10 বাৰ। তাৰমানে এইটো নিতুমণি শইকীয়া ডাঙৰীয়াকে নিশ্চয়কৈ কৈ আছে। তেনেহ'লে কংগ্ৰেছৰ কি পদত নিতুমণি শইকীয়া আছিল, আৰু সংবাদ জগতৰ সাংবাদিকজনে ৰাজনৈতিক পদত থাকি সাংবাদিকতা কৰি আছে। তেনেহ'লে সেই সংবাদ গোষ্ঠীটোৰ সন্মানখিনি ধুলে নহয়। কথাটো ভাবিবলগীয়া। সংবাদ জগত আৰু সাংবাদিক ৰাজনৈতিকভাৱে এনেকৈ যদি জড়িত থাকে, তেনেহ'লে সংবাদ জগতৰ পৰা ৰাইজৰ কিন্তু আস্থা আৰু বিশ্বাসটো উঠি যাব। অখিল গগৈ ডাঙৰীয়া কিন্তু আজি উদঙাই দিলে গোটেইবোৰ বিষয়। নিতুমণি শইকীয়া ডাঙৰীয়া, আপুনি গোটেই সংবাদ জগতখনক সন্দেহৰ আৱৰ্তত নালিলে নেকি? কথাটো অলপ ভাবিব, কাৰণ সংবাদ জগতখন সমাজৰ দৰ্পণ হয়। ইয়াক কলংকিত নকৰিব এনেকুৱা আপুনি অকলে এনেধৰণৰ আচৰণ কৰি। ধন্যবাদ।